So good evening everyone. আজি ডেট হৈছে 8 আগষ্ট। তো আজি আমি আৰম্ভ কৰিব লৈছো আমাৰ চেপ্টাৰ নাম্বাৰ 2 বিদ্যুৎ ৰসায়ন। অলৰেডি আমাৰ চেপ্টাৰ নাম্বাৰ 1 তাৰপিছত 6 7 8 এইটা চেপ্টাৰ আমাৰ অলৰেডি ডাঙৰ চেপ্টাৰ কমপ্লিট হৈছে। সো এতিয়া চেপ্টাৰ নাম্বাৰ 2 ষ্টাৰ্ট কৰিম আজিৰ পৰা। ফিজিক্যাল কেমিষ্ট্ৰি এইটো এটা ডাঙৰ চেপ্টাৰ আৰু 5 নম্বৰ চেপ্টাৰটো এই দুটা মেইন অলপ বেছি ডাঙৰ চেপ্টাৰ আছে। চেপ্টাৰ 2 অলপ ডাঙৰ হয়, তাতকে 5টো অলপ কম্পেৰেটিভলি সৰু। আৰু সেই কাৰণে ক্লাছ 12ত চেপ্টাৰ নাম্বাৰ 2ত আটাইতকৈ হাইয়েষ্ট মাৰ্ক কেৰি কৰে এই চেপ্টাৰ নাম্বাৰ 2ৰ পৰা তেওঁলোকৰ 9 মাৰ্কছ থাকে। আৰু এই চেপ্টাৰটো ভালকে যদি শিকি লোৱা তোমালোকে কুৱেশ্যনবোৰ সলভ কৰিব পাৰিলে ফিজিক্যাল কেমিষ্ট্ৰি বহুত ষ্ট্ৰং হৈ যাব। সলিউশন আৰু এইটো চেপ্টাৰ বিশেষকে আৰু ক্লাছ 11ৰ থাৰ্মোডাইনামিক্স আৰু কেমিকেল ইকুইলিব্ৰিয়াম এইকেইটা চেপ্টাৰ ভালকে কৰা আৰু কেমিকেল বন্ডিং এইকেইটা ভালকে কৰি ল'ব পাৰিলে তোমালোকৰ নিটৰ পৰীক্ষা দিয়া, জেডব্লিউ দিয়া, চিইটি দিয়া বা এনডিএ দিয়া ফিজিক্যাল কেমিষ্ট্ৰি এইকেইটা চেপ্টাৰ পৰা ম্যাক্সিমাম কুৱেশ্যন দেখা পাবা। আৰু বিদ্যুৎ ৰসায়ন এনেকুৱা এটা চেপ্টাৰ তুমি যদি কুৱেশ্যন চেপ্টাৰটো বুজি নোপোৱা মুখস্থ কৰি পেলাই তুমি বিদ্যুৎ ৰসায়নৰ কুৱেশ্যন কিন্তু সলভ কৰিব সহজ নহ'ব, অলপ ক্ৰিটিকেল আছে চেপ্টাৰটো। হল সো এতিয়া আমি আৰম্ভ কৰিব লৈছো চেপ্টাৰ নাম্বাৰ 2। এটা আছে বিদ্যুৎ ৰসায়ন। ৰসায়নটো বাৰু জানাই এইটো কেমিষ্ট্ৰি হয়। এটা বিদ্যুৎ বুলি ক'লে কি হয়, এনেকুৱা নহয় যে তুমি আমি খালি বিদ্যুৎ বুলি ক'লে কাৰেণ্টৰ কথা আমি পঢ়ি থাকিম, সেইটোতো ফিজিক্স আছেই। ইয়াত আমাৰ কি হ'ব মেইনলি তোমাৰ কোনখিনি বস্তু কভাৰ কৰিব লাগিব। মেইনলি আমি বেটাৰী মানে ধৰা বেটাৰী ক'ত দেখা ইনভাৰ্টাৰ হয় বা গাড়ীৰ বেটাৰী কাৰত দেখা পোৱা যায় হয়, এইবোৰ বেটাৰী ইনভাৰ্টাৰ। আৰু এটা মই ক'লো ধৰা ঘড়ী বেটাৰী ৱাটছৰ বেটাৰী। এটা দুইটা বেটাৰী একে নেকি? ইনভাৰ্টাৰ বেটাৰীৰ ভিতৰত কি থাকে? কেমিকেল থাকে হয়নে? কিন্তু পানী চানি থাকে, এচিড থাকে, কিন্তু ঘড়ী বেটাৰীত এইবোৰ থাকে নেকি? ঘড়ী বেটাৰীত এচিড ভৰাই দিব লাগিলে এখন হাত চাত জ্বলি পেলাই শেষ হ'ব। গতিকে দুইটা বস্তুক মেকানিজিমটো বেলেগ হল। সো তাৰ লগতে আমি কেনেকুৱা বস্তু পঢ়িব লাগিব ইয়াতে অলপ পিছৰ ফালে আছে। তোমালোকৰ ছোৱালীবোৰে ইয়াৰিং পিন্ধা বা তোমাৰ কিবা কিবি ৰিং চিং পিন্ধি থাকা যিবোৰ আমাৰ গ'ল্ড প্লেটেড হয়, গ'ল্ডৰ এটা কোটিং কৰি পেলাই বনাই হয়। সো কিছুমান গ'ল্ড প্লেটিঙৰ তোমালোকে জানাই চাগে বা ল'ৰাবোৰো জানাই এইবোৰ বস্তু। কি হয় তোমাৰ কেতিয়াবা কিছুমান বস্তুৰ দেখিবা দাম কম থাকে, কোনোবাটোত 500টো পোৱা, কোনোবাটো মানে এইটো মই পিয়ৰ গ'ল্ডৰ কথা কোৱা নাই, কোটিংটোৰ কথা কৈ আছো হা। কোটিং যিবোৰ দিয়ে ধৰা গ'ল্ডৰ নিচিনা দেখি তো কি হয় কোনোবাটো 500টো পাবা, কোনোবাটো 5000টো পাবা, কোনোবাটো 10,000। কথাটো কৈছো মই, ভাল যদি ব্ৰেণ্ডেড কিনিব যোৱা ক'ৰবাত চাগে। তো কিয় দামৰ ডিফাৰেন্সটো কিয় হয়? ধৰি ললো মেটেৰিয়েলটোৰ ভিতৰত একেই, চেম মেটেৰিয়েলে আছে। ধৰি ললো কিবা এটা এনেকুৱা টাইপৰ ধৰা কিবা এটা ইয়াৰিং এটা পিন্ধি আছে আৰু হ'ল, কিবা এটা এনেকুৱা টাইপৰ ইয়াৰিং এটা পিন্ধি আছে ৰাউণ্ড। তাৰ ওপৰত কি হ'ব? গ'ল্ডৰ কি কৰে? কোটিং দিয়ে হয়নে? এইটো মই এটা কোটিং আঁকিছো চোৱা, দেখিছা? এটা এইটো কোটিং দিলা, কোনোবাই বোলে মন গ'ল মই অকণমান বোলে বেছি কোটিং থকা কিনো। এইটো কি হৈছে চোৱা, কোটিংটো দেখিছানে বেছি হয়নে সিটোতকে? হয়। কোনোবাটোৱে বোলে আৰু মন গ'ল আৰু বোলে বেছি কোটিং থকা কিনিল, ৰিং থকা।
সো এটো দাম অবভিয়াসলি কি হ'ব বেছি হ'ব সো এটা তুমি কোটিং মন গলে জানো কৰিব পাৰিবা এটোটো এনেকুৱা নহয় যে ৰং মাৰি দিয়ে কি হয় ৰিংটোত পুৰা হোমোজেনিয়াছলি ডিস্ট্ৰিবিউট হয় এনেকুৱা এটা পইণ্ট নাই য'ত বোলে কমকে হ'ল ক'ৰবাত বোলে বেছিকে হ'ল বা আমাৰ যে কিছুমান যে এনেকুৱা গোল্ডেন কালাৰত চেইন থকা ঘড়ী কিছুমান পিন্ধো ল'ৰাবোৰে হয় নাই মই যে ক্লাছৰ এইটো টপিক পঢ়াইছিলোঁ ঘড়ীটো এক্সাম্পল দেখুৱাই পেলাই চ' তাতে কি হয় এনেকুৱাতো নহয় নে ঘড়ীটো এইখিনি জেগাত অলপ বেছি লাগি গ'ল ৰং এইখিনি জেগাত নাই আকৌ বোলে অলপ জেগাত আছে বোলে মাজত অকণমান জেগাত নাই এনেকুৱাতো নহয় কি হয় ইকুৱেলি গোটেই সাৰফেসটোৰ ওপৰত ডিস্ট্ৰিবিউট হয় বুজি পাইছা ইকুৱেলি গোটেই সাৰফেসটোৰ ওপৰত তোমাৰ কি হৈ যায় ডিস্ট্ৰিবিউট হয় সো সেই ডিস্ট্ৰিবিউশনটো কেনেকৈ কৰা যায় কোনোবাই বেছিকৈ কোটিং দিবলৈ মন গ'ল কোনোবাই কমকৈ দিবলৈ মন গ'ল তাৰ কাৰণে কিমান সময় কাৰেণ্ট পঠিয়াব লাগিব কিমান গ্ৰাম তুমি ডিপজিট কৰিবা সেই গোটেই বস্তুবোৰ আমি এই চেপ্টাৰটোত শিকিম বুজি পাইছা তাৰ লগতে বেলেগ বেলেগ ধৰণৰ বেটাৰী আছে আমাৰ মোবাইল কি থাকে কিহৰ বেটাৰী বাৰু লিথিয়াম আয়ন বেটাৰী থাকে নাই হয় ঠিক তেনেকৈ কিছুমান বেলেগ বেলেগ চেল আছে মাৰ্কিউৰি চেল আছে মাৰ্কিউৰি বেটাৰী আছে লিড কেডমিয়ামৰ বেটাৰী আছে হ'ল সেই বেটাৰীবোৰত কি মেটেৰিয়েল থাকে সেই গোটেই বস্তুবোৰ আমি এই চেপ্টাৰটোত থুলমূলকৈ পঢ়িব লাগিব মই তোমালোকক এটা ৰাফ আইডিয়া এটা দিছোঁ যে কেনেকুৱা বস্তু আমি এই চেপ্টাৰটোত কভাৰ কৰিম ঠিক আছে বস্তুৰ আইডিয়া এটা পাইছা বহুতক চাগে এইটো কলেজত হয়তো পঢ়াইছে কাকে পঢ়ালে বাৰু ৱাজিবুল পঢ়াইছে আৰু নাই পঢ়া পঢ়োৱা নাই গৌতমহঁতৰ পঢ়াইছে ঠিক আছে নাই পঢ়োৱা নাই মোৰো মানে পঢ়োৱা নাই মই বুজি পাইছো সেইটো কাৰণে ইমোজিটো দিছো ওকে হিৰকৰ পঢ়াইছে যাৰ যাৰ পঢ়াইছে ভালকে বুজি পাইছানে চেপ্টাৰটো কলেজত শিখাঞ্জু পঢ়োৱা নাই হিৰক বুজি পাইছা ভালকে পোৱা নাই ওকে ঠিক আছে হ'ব বাৰু তাৰ মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ বুজাবলৈ কিন্তু বুজা নাই ঠিক আছে মই মোৰ ফালৰ পৰা এফৰ্ট দিম যাতে তোমালোকে বস্তুখিনি বুজি পোৱা এতিয়া চোৱা প্ৰথমতে আহিব ঠিক আছে পঢ়োৱা নাই মেক্সিমামৰ পঢ়োৱা নাই কিছুমানৰ পঢ়াইছে ঠিক আছে চোৱা এতিয়া বিদ্যুৎ ৰসায়ন চেপ্টাৰটোত বা আমি যদি বেটাৰী এটা কওঁ বা আমি কোষ এটা চেলৰ কথা কওঁ ইয়াক দুটা ভাগত ভগাব পাৰি বেটাৰী বা চেল এটা হ'ল দুটা ভাগত ভগাব পাৰি ৰবা দেই এক ছেকেণ্ড বিদ্যুৎ ৰাসায়নিক চেল এটা হ'ল বিদ্যুৎ ৰাসায়নিক কোষ ইলেক্ট্ৰকেমিকেল চেল বুলি কোৱা হয় ইলেক্ট্ৰকেমিকেল চেল বিদ্যুৎ ৰাসায়নিক কোষ আৰু এটা হ'ল ইলেক্ট্ৰলাইটিক চেল ইলেক্ট্ৰলাইটিক চেল বুলি কোৱা হয় এইটো অসমীয়াত কি বুলি কয় বাৰু কোনে জানা কোনবাই কবা ৰবা এক ছেকেণ্ড এইটো একচুৱেলি অসমীয়া নামটো মই অকণমান পাহৰিছোঁ মানে ইংলিছটোৱে পঢ়াই থকা যায় যে
তোমালোকৰ স্যার বিদ্যুৎ বিশ্লেষণী হবনে হা বিদ্যুৎ বিশ্লেষণী ইলেক্ট্ৰলাইট হ'ব পাৰে বিদ্যুৎ কি বুলি ক'লা বিদ্যুৎ বিশ্লেষণী বিশ্লেষণ মই এক ছেকেণ্ড চাই দিছোঁ ৰ'বা কনফাৰ্ম কৰি পেলাই দেই এনে বুজাইছত মই বুজাই যাব পাৰোঁ কিন্তু ইংলিছ টাৰ্মবোৰ কিন্তু সেই মানে হেৰি হৈ যায় কোনোবা সময় কোনোবাটো টাৰ্ম মানে অকণমান খেলি মেলি লাগে অসমীয়াত বিদ্যুৎ এইটো হ'ল এইটো ৰাসায়নিক ঠিক আছে বিদ্যুৎ বিশ্লেষণ এইটো মানে বিদ্যুৎ বিশ্লেষণে হ'ব বিশ্লেষণিক ক'ব চাগে স্যার হয় বিদ্যুৎ বিশ্লেষণী হয় বিদ্যুৎ বিশ্লেষণিক ন স্যার বিশ্লেষণীয় বিদ্যুৎ বিশ্লেষণীয় বিশ্লেষণীয় ঠিক আছে বিদ্যুৎ বিশ্লেষণীয় কোষ ঠিক আছে ইংলিছত কোৱা হয় ইলেক্ট্ৰলাইটিক চেল ঠিক আছে বঢ়িয়া এতিয়া চোৱা বিদ্যুৎ ৰাসায়নিক কোষত কি হয় সদায় মনত ৰাখিবা ইয়াতে আমি কিহৰ পৰা কি পাওঁ এইটো বাৰু মই ইংলিছত লিখি দিছোঁ ইয়াতে আমি কি হয় কেমিকেল এনাৰ্জি এইকেইটা মই জাষ্ট তোমালোকে থিয়ৰী নহয় হা জাষ্ট বুজাবৰ কাৰণে মই তোমাক দুটা ভাগত ভগাই দিছোঁ যাতে তোমালোকৰ মনত থাকি যায় এটাত ৰাসায়নিক শক্তি মানে কেমিকেল এনাৰ্জি বা ৰাসায়নিক শক্তি ক'লে ৰাসায়নিক শক্তিটো আমাৰ বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তন হয় ইলেক্ট্ৰিকেল এনাৰ্জি বা বিদ্যুৎ শক্তি আৰু ইয়াত উল্টাটো হ'ব ইয়াত বিদ্যুৎ শক্তি ক'লে কনভাৰ্ট হয় ৰাসায়নিক শক্তিলে মানে কি হয় বস্তুটো ধৰি লোৱা ইনভাৰ্টাৰ বেটাৰী বা গাড়ীৰ বেটাৰী এটা ইনভাৰ্টাৰ বেটাৰীটো কিনি আনি পেলাই তোমালোকে ঘৰত ধৰা ফিটিং কৰিলে ইলেক্ট্ৰিচিয়ান আহি গোটেই চাৰ্কিটটো বনাই থৈ গ'ল কাৰেণ্ট গ'ল লগে লগে তোমালোকৰ লাইট জ্বলি গ'ল হয় এতিয়া তাত তোমালোকে কেমিকেল ভিতৰত কি থাকে এচিড থাকে নাই 35% কি থাকে 38% মান সালফিউৰিক এচিড থাকে বাকিখিনি পানী আৰু কিবা মিক্স হৈ থাকে হ'ল এটা ডাইলুট হৈ থাকে 38% মানে ইমানো ডাইলুট নহয় মানে ষ্ট্ৰংগে হয় হ'ল এইটো এচিড থাকে এতিয়া তাত আমাৰ প্ৰতিদিনে কাৰেণ্ট যোৱাৰ লগে লগে আমি এচিড ঢালিব লাগে নেকি কেতিয়াও নালাগে হয়নে তাৰমানে কি হৈছে তাত আমি যিখিনি কেমিকেল ভিতৰত অলৰেডি কিনি আনোতে ভৰাই দিছে সেই কেমিকেলখিনি কি হ'ব নিজৰ মাজত ৰিয়েকশ্যন হ'ব ৰিয়েকশ্যন হৈ পেলাই তাৰ ভিতৰত কিছুমান চেল থাকে কোষ থাকে সেইবোৰ কি হৈ যায় চাৰ্জ হয় নিজে হয় হ'ল তাৰপিছত সেইখিনি আমাৰ কি হৈ যায় কাৰেণ্ট যেতিয়া যাব তোমাক কি কৰিব ইলেক্ট্ৰিকেল এনাৰ্জি হিচাপে আমি আউটপুট হিচাপে পাম লাইট জ্বলি যায় কাৰেণ্ট গ'লে তাত কোনো ধৰণৰ ইলেক্ট্ৰিচিটি নালাগে তোমালোকে এটা ক'ব পাৰা যে বোলে ইনভাৰ্টাৰটোতো আমি চাৰ্জটো দি থওঁ ছুইচটো অন কৰি থওঁ একচুৱেলি কেমিকেল এনাৰ্জিখিনি ৰিয়েকশ্যনখিনি নিজে হয় কিন্তু তাত কি হয় ৰিয়েকশ্যনখিনি হৈ পেলাই কিছুমান তাৰ ভিতৰত বেটাৰী থাকে চেল কিছুমান থাকে সেইবোৰ কি হৈ থাকে চাৰ্জ হৈ থাকে হ'ল এইবোৰ নিজে কেমিকেল এনাৰ্জিৰ যোগেদি কি হৈ যাব চাৰ্জ হৈ থাকিব সেই যে চাৰ্জ হৈ আছে কাৰেণ্ট যোৱাৰ লগে লগে ইলেক্ট্ৰিচিটিটোৱে কি কৰিব
সেইখিনি তোমাৰ ইলেক্ট্ৰিকেল এনাৰ্জিলে মানে কি কৰিব তাৰ পৰা উলিয়াই নি পেলাই তোমাৰ কাৰেণ্টবোৰ জ্বলাব মানে হল সেই ইলেক্ট্ৰিচিটিয়ে সেই মানে তাত যিখিনি এনাৰ্জি উৎপন্ন হ'ল সেইখিনি বেটাৰীটো চাৰ্জ কৰাত মানে হেৰি হয় কাৰেণ্টটো লাগে খালি ৰিয়েকশ্যন কৰিবলৈ কিন্তু কাৰেণ্ট নালাগে ইনভাৰ্টাৰ বেটাৰী বা গাড়ী বেটাৰীত ৰিয়েকশ্যন হওঁতে কাৰেণ্ট নালাগে সেই তাৰ পৰা শক্তিখিনি আমাৰ বেটাৰীটোৰ ভিতৰত থকা চেলটোত ৰিচাৰ্জটো হ'বৰ কাৰণেহে আমাৰ কি লগা হয় কাৰেণ্টটোৰ দৰকাৰ হয় বুজি পালা এতিয়া নেক্সট বিদ্যুৎ বিশ্লেষণীয় কোষত কি হয় তাতে আকৌ তোমাৰ এই ধৰা মই যে ক'লো যে অলপ আগতে ইয়েৰিং ধৰা পিন্ধোতে কি কৰে কোটিং কৰে নে নাই বা গাড়ীত কৰবাত ফেক্টৰীত য'ত বনায় তাত যেতিয়া আমাৰ কি কৰে কোটিংবোৰ দিব কোটিংবোৰ দিওঁতে কি কৰে তাতে কাৰেণ্ট দি পেলাই কোটিংটো কৰে হ'ল চ' তাত কি হৈ যায় কাৰেণ্টটো লাগিবই চ' বিদ্যুৎ শক্তিখিনি তাত কি কৰে সলিউশ্যন এটা লয় মই অলপ পিছত দেখুৱাম বাৰু তোমালোকক চ' সলিউশ্যনটোত কি কৰে তাতে আমাৰ কাৰেণ্টটো দৰকাৰ হৈ যায় চ' সেইটো দি পেলাই আমাৰ ডিপজিশ্যন কৰে ইয়েৰিঙত হওক বা আমাৰ ঘড়ীটোত হওক কোটিং যে কৰিলে বা গাড়ীখনত ক'ৰবাত কোটিং যে কৰিলে চ' সেইটো কি হ'ব সেই ডিপজিশ্যনখিনি হ'ল ৰাসায়নিক শক্তি হিচাপে আমি পালোঁ কিবা লাগি ধৰিলে ন সোণৰ বস্তু সোণৰ পানী কিবা কিবি গ'ল্ড পাৰ্টিকল কিন্তু সেইটো প্ৰচেছ কৰিবৰ কাৰণে কি কৰিছোঁ আমি বিদ্যুৎ শক্তি দৰকাৰ হৈছে মই অলপ পিছত তোমালোকক ভিডিঅ' এটা দেখুৱাম তাত তোমালোকে একদম বুজি যাবা নেক্সট নাম্বাৰ 2 এতিয়া ইনভাৰ্টাৰটোত আমাৰ যিটো প্ৰচেছটো হয় ৰিয়েকশ্যনটোৰ ভিতৰত চলি থাকে পিছত কাৰেণ্ট যোৱাৰ লগে লগে ইলেক্ট্ৰিকেল এনাৰ্জি লাইট ফেনবোৰ জ্বলি গ'ল এইটো স্বতঃস্ফূৰ্তভাৱে হৈছে নাই তাততো আমি একো দিব লগা হোৱা নাই হ'ল গতিকে এইটো এটা স্পন্টেনিয়াছ প্ৰচেছ বা স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া স্বতঃস্ফূৰ্ত স্পেলিংটো ভুল হ'ব পাৰে হা স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া স্পন্টেনিয়াছ প্ৰচেছ ই আৰু কাৰেণ্ট যোৱাৰ লগে লগে তোমাৰ ইনভাৰ্টাৰে তোমাক নুসুধে যে মই জ্বলো নে নাই সি তাৰ কামত লাগি যায় হয় স্পন্টেনিয়াছ প্ৰচেছ নিজে চলি থাকে কিন্তু এইটো অস্বতঃস্ফূৰ্ত স্পেলিংটো ভুল হ'ব পাৰে দেই মোৰ অস্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া হ'ল এটা হ'ল স্পন্টেনিয়াছ এইটো হ'ল নন স্পন্টেনিয়াছ নাম্বাৰ 3 চ' ইয়াতে তোমালোকে আগতে এটা পাই আহিছা গিভছ ফ্ৰী এনাৰ্জি বা গিভছ এনাৰ্জি গিভছৰ শক্তি পাইছিলানে মনত পৰিছেনে ডেল্টা জি মনত পৰিছেনে তোমালোকে ডেল্টা জি গিভছ শক্তি গিভছৰ শক্তি হা নপঢ়ালে এইটো স্কুলত থাৰ্মোডাইনামিক্সত ক্লাছ 11ত পাব লাগে বাৰু তোমালোকে এইবোৰতো আহে পৰীক্ষাত মুঠতে গিভছ ফ্ৰী এনাৰ্জি বা ডেল্টা জিটো সদায় তোমাৰ ইলেক্ট্ৰকেমিকেল চেল বিদ্যুৎ ৰাসায়নিক কোষত য'ত আমাৰ স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া হয় স্বতঃস্ফূৰ্ত বিক্ৰিয়াবোৰ হয় সদায় স্পন্টেনিয়াছ প্ৰচেছৰ ক্ষেত্ৰত মনত ৰাখিবা ডেল্টা জি ভেলু সদায় আমাৰ কি হ'ব নেগেটিভ নে পজিটিভ বাৰু কাৰ মনত আছে কাৰোবাৰ মনত আছেনে বাৰু চাওঁ এইটোতো খুব ইম্পৰ্টেণ্ট টপিক আগতে নাই চাগে ডেল্টা জিৰ ভেলু সদায় নিগেটিভ তোমাকে এটা ইকুৱেশ্যন পাই আহিছা ন এইটো পোৱা নাই নেকি ডেল্টা জি ইকুৱেল টু ডেল্টা এইচ মাইনাছ টি ইনটু ডেল্টা এছ এইটো চোন থাৰ্মোডাইনামিক্সৰ প্ৰথম হেৰি হয় ডেল্টা জি ইকুৱেল ডেল্টা এইচ মাইনাছ টি ডেল্টা এছ চ' ইয়াতে কি হয় ডেল্টা জিৰ ভেলু নিগেটিভ হ'লে কি ওলাই থাকে পাইছাতো ডেল্টা জিৰ ভেলু নিগেটিভ হয় সদায় মনত ৰাখিবা হ'ল আৰু
ইয়াতে ডেল্টা জিৰ ভ্যালু সদায় নন স্পন্টেনিয়াছ প্ৰচেছত সদায় পজিটিভ হয় হল এটো মনত ৰাখিবা নেক্সট পইণ্ট নাম্বাৰ 4 লৈ যাওঁ এতিয়া চোৱা এটা বেটাৰী এটা কমপ্লিট হ'বলৈ আমাক দুটামান বস্তু লাগে এটা হল কি থাকে বেটাৰীত কি থাকে বাৰু এটা থাকে কি পজিটিভ এটা এটো ধৰা বেটাৰী বুলি ভাবিলো এটা পেন্সিল বেটাৰী এটা সাইডে পজিটিভ থাকে টাৰ্মিনেল আৰু এটা সাইডে কি থাকে নেগেটিভ টাৰ্মিনেল হয়নে তাৰ মানে বেটাৰী এটা কমপ্লিট হ'বলৈ দুইফালে পজিটিভ দিলে কি হ'ব এটো শৰ্ট সাৰ্কিট হৈ পেলাই জ্বলি থাকিব হয় এটা সাইডে সদায় পজিটিভ টাৰ্মিনেল থাকিব এটা সাইডে সদায় নেগেটিভ টাৰ্মিনেল থাকিব সো ইয়াতে এটা বস্তু থাকে এটা কোৱা হয় কেথোড আৰু এটা হল এনোড হল বেটাৰী এটা কমপ্লিট হ'বৰ কাৰণে সদায় কেথোড আৰু এনোডটো মাষ্ট লাগিবই হল স্ক্যান ৰবাচোন দেই এটা চোৱা তোমাৰ কি হয় জন মচিছো তাৰ মানে আমাৰ বেটাৰী এটা কমপ্লিট হ'বৰ কাৰণে সদায় এটা পজিটিভ ইনভাৰ্টাৰটো থাকে চাবাচোন থাকে নাই ইনভাৰ্টাৰত দুটা হেড থাকে ন এটা পজিটিভ এটা নেগেটিভ বা আমাৰ পেন্সিল বেটাৰী ঘড়ী বেটাৰীটো কি থাকে পজিটিভ নেগেটিভ থাকে সো মেইনলি ইয়াতে তাৰমানে দুটা বস্তু থাকে এটা এনোড আৰু এটা হল কেথোড এই কেথোড আৰু এনোড দুইটা বেলেগ বেলেগ সেপাৰেটলি বেলেগ বেলেগ কন্টেইনাৰত ৰাখে বেলেগ বেলেগ কৈ ৰখা হয় মই এটো থিওৰি নহয় হা তোমালোকক বুজাইহে গৈছো জাস্ট তাৰ মানে কেথোড এনোড দুটা বেলেগ বেলেগ চেম্বাৰত ৰাখে বেলেগ বেলেগ কৈ চেম্বাৰ বুলি লিখিছো মই চেম্বাৰত ৰখা হয় হল এনোড আৰু কেথোড দুটা বেলেগ বেলেগ চেম্বাৰত ৰাখা যায় কিন্তু যিটো আমি ইলেক্ট্ৰোলাইটিক সেল পাইছো বিদ্যুৎ বিশ্লেষণীয় কো ইয়াত এনোড আৰু কেথোড একেটা পাত্ৰতে ৰাখা যায় একেটা পাত্ৰতে ৰখা যায় বুজি পাইছা নাই পোৱা চাগে পাবা এতিয়া ৰবা হল সো কি হয় বস্তুটো চোৱা মই এটা ডায়াগ্ৰাম এটা আঁকিছো ইয়াতে চোৱা টোটাল বস্তু ইউজ কৰা যাব প্ৰথমতে ইয়াত থাকিব এটা ইলেক্ট্ৰোলাইটিক সলিউশন বা ইলেক্ট্ৰোলাইটিক বিদ্যুৎ বিশ্লেষ্য বুলি কয় একচুয়ালি এটো অসমীয়া বিদ্যুৎ বিশ্লেষ্য বুলি কোৱা হয় এটা লিকুইড হয় তাতে আমাৰ সল্ট দিয়া যায় নিমখ মানে লৱণটো দিয়া যায় কপাৰ সালফেট হওক জিংক সালফেট হওক এইবোৰ দিয়া যায় হল বা ইয়াতো দিব যেনেকৈ আমাৰ ইনভাৰ্টাৰ বেটাৰীটোৰ ভিতৰত সলিউশন ভৰাই থৈছো ন হে কি হল তাৰ পিছত চোৱা তোমাৰ ইয়াত দুডাল বস্তু লাগিব এডালক কোৱা হয় এডালক বুলি নহয় একেডাল দুডাল লাগিব একেডাল হল ইলেক্ট্ৰোড ইহঁতক কোৱা হয় ইলেক্ট্ৰোড হল এটা তোকে ভাবিব পাৰি ইলেক্ট্ৰোড কি বস্তু তোমালোকে এই দাড়ি কাটা যে ব্লেড যে
বা তুলি কাটি দিয়া হয় এই ব্লেডডাল বা তোমাৰ ইভেন গজাল দীঘল দীঘল গজালকো তোমালোকে কেথড এনড হিচাপে ব্যৱহাৰ কৰিব পাৰা মুঠতে মেটালিক সাৰফেস হ'ব লাগিব মেটেল ধাতুৰ বস্তু হ'ব লাগিব হল তাৰপিছত কি হয় তোমাৰ ইয়াত চোৱাচোন এতিয়া আমি একিডাল কানেক্ট কৰিম বেটাৰীৰ লগত এনেকে এটা বেটাৰীডাল কানেক্ট কৰিছো এইটো নেগেটিভ দিছে ফালে এইটো দিছে এবাৰ পজিটিভ হল আৰু ইয়াৰ মাজত এখন বস্তু থাকে সেইডালক কোৱা হয় সল্ট ব্ৰিজ বা অসমীয়াত লবণ সেতু দলং আৰু এখন দেখিছা এইবোৰ মানুহ যোৱা দলং নহয় ইলেক্ট্ৰন যোৱা দলং খালি সিহঁতৰ কাৰণে সেপাৰেটলি সুবিধা কৰি দিছে যাবৰ কাৰণে এইটো নাভাবিবা যে এফালে পানী গুচি যাব এফালে পানী গৈ থাকিলে এফালে পানী কেতিয়াও যাব নোৱাৰে আকৌ কেৱল এইটো এটা ভিতৰত পেষ্ট থাকে এটা জেলৰ নিচিনা এটা পেষ্ট থাকে তাৰ মাজেদি কেৱল ইলেক্ট্ৰনৰহে এন্ট্ৰি আছে যেনেকৈ কিছু এন্ট্ৰি থাকে ন ভিআইপি এন্ট্ৰি ইয়াত কেৱল ইলেক্ট্ৰনৰহে এন্ট্ৰি এপ্ৰুভ আছে হল এতিয়া হল কথাটো এই দুইডাল হল ইলেক্ট্ৰড এটা চোৱাচোন ইলেক্ট্ৰডডাল যদি চাব যোৱা এডাল ইলেক্ট্ৰড আমাৰ এফালে আছে আৰু এডাল ইলেক্ট্ৰড আছে এফালে দুটা বেলেগ বেলেগ বিকাৰত ৰাখিছোনে এইকেইটা যদি আমি বিকাৰ বুলি কওঁ এইটো এটা বেলেগ এইটো এটা বেলেগ কিন্তু ওপৰ দি কি বেটাৰীৰ লগত কানেক্ট কৰি দিছো আলটিমেটলি গোটেইখিনি মিলি পেলাই এটা কমপ্লিট বেটাৰী গঠিত হৈছে এটা কমপ্লিট সেল হৈছে বুজি পাইছা কিন্তু ইয়াত চোৱাচোন ইয়াত কি হয় ইলেক্ট্ৰড কিডাল একেটা চেম্বাৰতে ডুবাই ৰাখে ডুবাই পেলাই ইয়াক কি কৰে তোমাৰ হেৰিৰ লগত কানেক্ট কৰি ৰাখে আৰু বেটাৰীৰ লগত কানেক্ট কৰি ৰাখিব হল বেটাৰীৰ লগত কানেক্ট কৰি ৰাখিব বুজি পালা এইটো বস্তু ইয়াতে কোনো ধৰণৰ লবণ সেতু নালাগে ইয়াতে কোনো ধৰণৰ সল্ট ব্ৰিজ বা লবণ সেতুৰ দৰকাৰ নাই বুজি পালা নাই এইখিনিলৈকে কোৱা পাৰিছনে বুজাব কোৱা এইটো যে ইনভাৰ্টাৰত যে এটা সময়ত যে বেটেৰীটো মানে চাৰ্জটো নাইকিয়া হৈ যায় ন এইটো মানে কিয় হয় মানে এইটো এটা সময়লৈকে কি মানে বেটেৰীটোৱে চাৰ্জ মানে ল'ব পাৰে নেকি মানে কাৰেণ্টৰ পৰা মানে কি হ'ল এনেকুৱা নহয় যে ভিতৰত বোলে চাৰ্জ শেষ হৈছে বা বেয়া হৈ গৈছে মানে কেমিকেল শেষ হোৱা নাই কিন্তু কেমিকেলখিনিয়ে কি কৰিছে তোমাৰ এনাৰ্জি এটা জেনেৰেট কৰিছে আৰু সেইখিনিয়ে তোমাৰ কি কৰি আছে তোমাৰ ভিতৰত বেটাৰীটোৰ ভিতৰত তোমাৰ কি আছে সৰু সৰু কিছুমান সেল কিছুমান ভৰাই থয় সেই সেলখিনিক এক্টিভ কৰি দিয়ে চাৰ্জ কৰি দিয়ে যিখিনি কেমিকেল এনাৰ্জি তাতে ভিতৰত আছে কেমিকেলখিনি ৰিয়েকশ্যন কৰি পেলাই এটা এনাৰ্জি প্ৰডিউচ কৰিব সেইখিনিয়ে ভিতৰত কিছুমান এনেকুৱা ঠাক কিছুমান সেল ভৰাই থয় সেই বেটাৰীখিনি মানে মেইন ভিতৰত সেইটোহে আমি যদিনো গোটেই বস্তুটোক বেটাৰী বুলি কওঁ একচুৱেলি বাহিৰটো কটিংহে মেইন বেটাৰীটো ভিতৰত থাকে সেইটোক চাৰ্জ কৰি আছে কেমিকেলখিনিয়ে কিন্তু বেটাৰীটো এটা নিজৰ লাইফ টাইম থাকে নাই অবভিয়াছলি থাকে মোবাইলৰ বেটাৰী কি হ'ল চাৰ্জ সদায় দি থাকা কিন্তু লাহে লাহে কি হয় বেয়া হৈ গৈ থাকে নাই এটা টাইমত পিছত বেটাৰী চাৰ্জ দিলেও সি নোলোৱা হয় তাৰমানে চেলটোৰ ভিতৰত স্পেচটো নাইকিয়া হৈ গ'ল আৰু সি গোটেইখিনি ইউটিলাইজ হৈ গ'ল চ' সেই একেটা বস্তু যেনেকৈ মোবাইলৰ বেটাৰী পুৰণা হৈ গ'লে বেটাৰীৰ বেকআপ কমি যায় কিয় কমে বেটাৰীটোতো সৰু হৈ গৈ থকা নাই বোলে ক্ষয় হৈ গৈ আছে সৰু হৈ গৈ আছে সেইটো চাইজটো একে আছে এই ভিতৰত য'ত মেমৰি টাইপৰ বস্তু থাকে মানে য'ত চেলবোৰ চাৰ্জ হৈ থাকে সেই চেলবোৰ মানে অলপ অলপকৈ বেয়া হৈ গৈ থাকে মানে এক্টিভনেছটো মানে কমি যায় বুলি ক'ব লাগিব সেইটোৱে এক্টিভনেছটো কমি যায় আৰু সেইটোৱে ঠিক আছে হ'ল চ' এন'ড আৰু কেথড কি হ'ল বেলেগ বেলেগ চেম্বাৰত ৰখা যায় আৰু ইয়াত চোৱাচোন মই এন'ডডাল কি কৰিছোঁ বাৰু
এই এনডডাল কি কৰিছো এডাল এনড এডাল হ'ল কেথোড হ'ল ইয়াত আকৌ এডাল কেথোড শৰ্টকে লিখিছো আৰু এডাল হ'ল এনড চোৱাচোন এটা বস্তু তোমাকে লক্ষ্য কৰা ইয়াতে এনডডাল আমি কানেক্ট কৰিছো বেটাৰীৰ নিগেটিভ টাৰ্মিনেলৰ লগত আৰু কেথোডডাল কানেক্ট কৰিছো বেটাৰীৰ পজিটিভ টাৰ্মিনেলৰ লগত কিন্তু ইটো ফালে চোৱা ইয়াত এনডডাল কানেক্ট কৰিছো পজিটিভৰ লগত ইয়াত কানেক্ট কৰিছো কেথোড নিগেটিভৰ লগত ইয়াতে কেথোড কি হৈ আছিলে পজিটিভৰ লগত ইয়াতে কেথোড নিগেটিভৰ লগত কানেক্ট হৈ আছে হেতু এটা মেজৰ ডিফাৰেন্স বিটুইন ইলেক্ট্ৰকেমিকেল সেল এণ্ড ইলেক্ট্ৰলাইটিক সেল এটো মনত ৰাখিবৰ কাৰণে এটা শৰ্টকাট ট্ৰিক আছে তোমালোকে মনত ৰাখিবা এটা ওয়ার্ড লোন LOAN লোন কিবা বস্তু কিনিবলে ঘৰ চৰ মাটি সাটি কিনিবলে বা বাইক গাড়ী এইবোৰ কিনিবলে কি কৰা বেংকৰ পৰা লোন লোৱা এতিয়া ইয়াত যেনিবা এটো ইলেক্ট্ৰনৰে বেংকৰ পৰা লোন ল'ব চোৱা তেনেকে ভাবি লোৱা এটো ইলেক্ট্ৰনৰ লোন সো L মানে হল এটো একচুয়ালি ইংলিশত আছে আৰু বস্তুটো L মানে হল লেফট এই লোন ওয়ার্ডটো কেৱল এপ্লিকেবল এইটো বিদ্যুৎ ৰাসায়নিক কোষৰ ক্ষেত্ৰতহে হা ইয়াৰ কাৰণে নহয় কিন্তু কেৱল বিদ্যুৎ ৰাসায়নিক কোষৰ কাৰণেহে এই লোন ওয়ার্ডটো এপ্লিকেবল মনত ৰাখিবা L মানে হল লেফট মানে কোনটো কথা কৈছে এইটো কথা কৈছে চোৱা কাৰণ ইয়াত গোটেই সম্পূৰ্ণ বেটাৰীটো হ'ব কাৰণে কি লাগা হৈছে দুটা কোষ লাগে এটা লেফট সাইডে আছে এটা কোড আছে রাইট সাইডে আছে হয় গতিকে লেফট সাইডে থাকাটোৰ কথা বুজাই আছে L মানে লেফট O মানে হল কি বাৰু কাক পঢ়াইছে এটো কোৱা অক্সিডেশন জাৰণ হল এটো জাৰণ মানে এই লেফট সাইডে যেটো কোষ আছে তাত আমাৰ সদায় কি হ'ব জাৰণ হ'ব মনত ৰাখিবা এটো পিছত আমাৰ বহুত দৰকাৰ হ'ব কিন্তু কোড জাৰণ কোড বিজাৰণ উলিয়াব নোৱাৰিলে কোৱেশ্চন আনসাৰ কৰিব নোৱাৰিবা সো কি হ'ব জাৰণ মই শিকাই দিম বাৰু কেনেকৈ কৰিব লাগে দেখিলে গম পাই যাওকে হল লেফট সাইডে আছে তাত সদায় জাৰণ মানে কোড এইটো কথা কৈ আছে ইয়াতে এইটো চেম্বাৰত কি হ'ব ইয়াতে জাৰণ হ'ব আৰু A মানে হল এনোড ইয়াতে সদায় তাৰ মানে আমাৰ কি আছে এনোড ডাল আছে মনত ৰাখিবা হল আৰু N মানে হল নিগেটিভ এডাল সোৱা বেটাৰীৰ নিগেটিভৰ লগত কানেক্ট হৈ আছে তে বুজি পালা নাই কোৱা কমপ্লিট সেলটো হ'ব কাৰণে দুটা পাৰ্ট লাগিব তাৰ মানে আমাৰ ইয়াতে কি হয় ইলেক্ট্ৰকেমিকেল সেল বা বিদ্যুৎ ৰাসায়নিক সেলত বিদ্যুৎ ৰাসায়নিক কোষত এটা দুটা চেম্বাৰ থাকিব হল বাওঁফালৰ চেম্বাৰটো হেতুক তাত সদায় আমাৰ এনোড ডাল ডুবি থাকিব এনোড বুলি কি হৈছে হেডাল কাৰণ বেটাৰী নিগেটিভৰ লগত কানেক্ট কৰিছে এনেকুৱা নহয় যে এনোড কাৰণে নিগেটিভত কানেক্ট কৰিছে হেতুকো ভুল নবুজিবা মুঠতে নিগেটিভত কানেক্ট হৈ আছে ইয়াত গতিকে এডাল এনোড আৰু পজিটিভত কানেক্ট হৈ থাকাডাল হল কেথোড আৰু এনোড ডাল কি হয় N লোনত N মানে নিগেটিভ তাৰ মানে নিগেটিভ টাৰ্মিনেলৰ লগত কানেক্ট হৈ থাকিব তো গতিকে অপজিটৰখিনি কি পজিটিভ এডাল পজিটিভ কাৰণ এবোৰ কি হয় ইয়াতে
তোমাৰ বেটাৰীটো কমপ্লিট হ'বলৈ বেটাৰীটো লাগিবই কানেক্ট কৰিব হয় নাই গতিকে বাওঁফালে যদি আমাৰ কি হৈছে জাৰণ ইয়াতে কি হ'ব বিজাৰণ একে সময়তে জাৰণ আৰু বিজাৰণ দুইটা প্ৰক্ৰিয়া হৈ থাকে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় তোমাৰ ৰেডক্স ৰিয়েকশ্যন বুলি কোৱা হয় ৰেডক্সটো অসমীয়াত কি বুলি কয় পাহৰি গৈছো নহয় ক্লাছ 11ত পঢ়ি আহিছা তোমালোকে কি আছিলে চেপ্টাৰ নম্বৰ 3 টো ৰেডক্স বুলিয়ে কয় ওকে ঠিক আছে ৰেডক্স বুলি কয় ৰেডক্স বিকাজত জাৰণ আৰু বিজাৰণ একে সময়তে সংঘটিত হয় হ'ল একেটা বস্তুৱে আমি যদি ইফালে চাওঁ বিদ্যুৎ বিশ্লেষণীয় কোষৰ ক্ষেত্ৰত চাওঁ তাতে কি হ'ব উল্টা হয় মুঠতে এনেকে মনত ৰাখিবা ইয়াতে এনডালৰ লগত নিগেটিভ আছে তাতে এনডালৰ লগত পজিটিভ হয় মই সেইকাৰণে কৈছো এইটো বস্তু মনত ৰাখিলে গোটেইটো তোমালোকে ইটো এনে পাৰিবা তাৰ উল্টাখিনি হয় আৰু ইয়াতে এনড নিগেটিভত আছে তাত এনড পজিটিভত থাকে ইয়াতে কেথড পজিটিভ তাত কেথড নিগেটিভ হ'ল সেইটোৱে আৰু নিগেটিভত কি হয় জাৰণ হয় গতিকে ইয়াত কি হ'ব এফালে জাৰণ নিগেটিভত আকৌ জাৰণি হয় হা আৰু কেথডত ইটো চাইডে তোমাৰ কি হ'ব বিজাৰণ হ'ব কিন্তু মেক্সিমাম এইটোৱে তোমালোকৰ দৰকাৰ সেইটো ইমান এটা দৰকাৰ নহয় কাৰণ একদম খুব লিমিটেড এপ্লিকেশ্যন যিখিনি আমি বেলেগ এটা ল দি পঢ়িব লাগিব এই বেটেৰীটোৰ মানে ইমান এটা ইউজ তোমালোকে পঢ়িবলগীয়া নহয় তাৰ ওপৰত বেলেগ ধৰণৰ কিছুমান থিয়ৰি পাম পিছলে চেপ্টাৰটোৰ সেইখিনিহে লাগিব কিন্তু মেইন মেক্সিমাম নিউমেৰিকেল আহিব থিয়ৰি কেনেকৈ আমি ৰিপ্ৰেজেণ্ট কৰিম চেলটো প্ৰকাশ কৰিম গোটেইখিনি আমাৰ এই পাৰ্টটোৰ পৰা আহিব বিদ্যুৎ ৰাসায়নিক কোষৰ পৰা হ'ল বুজি পালা চবেই ছাৰ পালো আৰু মেইন এই বস্তু লৱণ কথা ক'লে লৱণ কোষটো আছে বাৰু লৱণ ক্ষেত্ৰটো হ'ল মানে এনেকুৱা এটা বস্তু তাৰ ভিতৰত কিছুমান পেষ্ট ভৰাই থয় এই আগাৰ বুলি এটা বস্তু আছে বায়'লজিত চাগে তোমালোকে হয়তো শুনিছা মানে পাউডাৰ টাইপত থাকে পিঠাগুড়ি টাইপ চ' সেইটো বস্তু পানী অলপ চলিউশ্যন দি পেলাই মিক্স কৰি ল'লে এটা জেল টাইপৰ বস্তু হয় আৰু তাৰ লগতে KCl এনেকুৱা কিছুমান বস্তু কিছুমান দি পেলাই এটা পেষ্ট এটা বনাই তাৰ মাজত ভৰাই থয় মানে বস্তুটোৰ ইউজটো কি যেতিয়া আমাৰ জাৰণ বিজাৰণ বিক্ৰিয়া সংঘটিত হ'ব জাৰণ হোৱা মানে কি হয় অক্সিডেশ্যন জাৰণত কি হয় কিবা এটা বস্তুৱে মেটেল এটাই কি কৰে ইলেক্ট্ৰন নিজৰ পৰা এৰি দিয়ে চ' ইয়াতে বহুত ধৰা ইলেক্ট্ৰন জমা হৈ যাব বহুত ধৰা কি হৈ যাব ইলেক্ট্ৰন কাৰণ জাৰণ হ'ব ন জাৰণ মানে ইলেক্ট্ৰন এৰি দিব ইয়াতে বহুত নিগেটিভ চাৰ্জ আহি যাব কিন্তু ইয়াতে সেইমতে পজিটিভ চাৰ্জ সাপোজ কম আছে তেতিয়া কি হ'ব চেলটোতো কি হৈ যাব ইমান ডিফাৰেঞ্চ এটা আহি যাব ন পজিটিভ আৰু নিগেটিভৰ মাজত যাৰ কাৰণে তোমাৰ কি হ'ব এই নিগেটিভৰ ফালৰ পৰা কি হ'ব এই ফালৰ পৰা ইলেক্ট্ৰন সাপোজ বামফালে বাঢ়ি গ'ল এইফালে তোমাৰ কি হৈ যাব আয়ন সেইফালে গুচি যাব গৈ পেলাই এটা বেলেঞ্চ মেইনটেইন কৰে বা কিবা কাৰণে পজিটিভ চাৰ্জ বাঢ়ি গ'ল ৰাইট চাইডে তেতিয়া কি হ'ব এই পজিটিভৰ ফালৰ পৰা এফালে এনেকৈ পজিটিভ চাৰ্জ ইফালে শিফ্ট হৈ গৈ পেলাই তোমাৰ মানে ইলেক্ট্ৰিকেল নিউট্ৰেলিটি মেইনটেইন কৰে মানে পজিটিভো খুব হ'ব নিদিয়ে নিগেটিভো খুব হ'ব নিদিয়ে নহ'লে চেলটো মানে কি হৈ যায় মানে কাম নাইকিয়া হৈ যাব ডেষ্ট্ৰয় হৈ যাব বুজি পালা এতিয়ালৈকে চবেই আমি আৰু বহুত আছে বস্তু মেইন বেছিক বস্তুখিনি এইখিনি কিন্তু এতিয়া আমি মেইনলি পঢ়িম ইলেক্ট্ৰকেমিকেল চেল এই বাওঁফালৰ চেলটোৰ বিষয়ে মেক্সিমাম বস্তু আছে বুজি পালা নাই বাৰু চবেই ক্লিয়াৰ ছাৰ ঠিক আছে স্যার
এই যে জাৰণ বিজাৰণটো হ'ল মানে কাৰণটো কি মানে তাতে জাৰণটো হ'ল মানে মানে যিটো মানে কেথত আছে অ', সেই কেথতটো মানে মানে হেৰি প্ৰথমটোৰ ক্ষেত্ৰত বিজাৰণ আৰু নেক্সট যিটো মানে আঁকিছে চাইডত উম, মানে ইটোটো কি হেৰি হ'ব নেকি মানে বিজাৰণে হ'ব নেকি? হ'ব দুইটাই হ'ব আকৌ দুইটা বস্তুৱে হ'ব জাৰণ বিজাৰণ হ'লেহে এটা হেৰি হ'ব কোষ গঠন হ'ব ইয়াতো জাৰণ বিজাৰণে হ'ব ইয়াত যেনিবা আমাৰ দুটা চেম্বাৰ হৈছিলে ইয়াতে জাৰণ বিজাৰণ একেলগে হ'ব মানে এফালৰ পৰা এটাই ধৰা ইলেক্ট্ৰন এৰি দিলে ইফালে এটাই গ্ৰহণ কৰিলে সেইটোৱে জাৰণ বিজাৰণ ইয়াত জাষ্ট খালি যেনিবা দুটা চেম্বাৰত হৈছে ইয়াতে এটা চেম্বাৰত আছে এনেকুৱা নহয় যে ইয়াৰ পৰা মানে ইলেক্ট্ৰন ওলাই পেলাই ইয়াতে ভৰি যাব ইলেক্ট্ৰন ওলাই পেলাই সেইফালেদি আকৌ শিফ্ট হৈ যায় মানে ইটো চাইডলে অপজিট মানে য'ত চাইন থাকে তালে মাইনাছ চাৰ্জ থাকিলে প্লাছলৈ গুচি যায় বা প্লাছ থাকিলে মাইনাছলৈ গুচি যায় আৰু হ'ল এইখিনিলৈকে বুজিছা ঠিক আছে এতিয়া ৰ'বা দেই মই তোমালোকক দিয়া থিয়ৰিটো এবাৰ চাই লৈছোঁ অ'কে বাকী লৱণ সেইটো কাৰ্যটো ক'লোৱে ইলেক্ট্ৰিকেল নিউট্ৰেলিটি মানে মেইনটেইন কৰে বিদ্যুৎ এইটো নিদিলে চেলটো সম্পূৰ্ণ নহ'ব কাৰেণ্ট পাছ নহ'ব তাৰপিছত ইয়াৰে যদি এক্সাম্পল চাবলৈ যাওঁ এক্সাম্পলত তোমালোকে পাবা গেলভেনিয় চেল গেলভেনিয় কোষ বা গেলভেনিক চেল বুলি কোৱা হয় মানে এক্সাম্পল এটাৰ নাম হ'ল গেলভেনিক চেল আৰু আছে ডেনিয়েল কোষ বা ডেনিয়েল চেল বুলি কোৱা হয় হ'ল বুজি পাইছা আৰু বাকী ইয়াতে এক্সাম্পল এইটোৱে এক্সাম্পল মানে আৰু গোটেই চেলটো এক্সাম্পল ইলেক্ট্ৰলাইটিক চেল বুলিয়ে কোৱা যায় মানে এইটো ইলেক্ট্ৰলাইটিক চেল বুলিয়ে কোৱা যায় বা ইলেক্ট্ৰলাইটিক চেল বা বিদ্যুৎ বিশ্লেষণীয় কোষ ঠিক আছে বুজিছা এইখিনিলৈকে এতিয়া আৰু অকণমান আমি ভিতৰলৈ সোমাম কিহত বিষয়ে বিদ্যুৎ ৰাসায়নিক কোষৰ বিষয়ে বিদ্যুৎ ৰাসায়নিক কোষ মই মানে তোমালোকক থিয়ৰিটো এটা বেলেগকে লিখাই দিয়া গৈছে থিয়ৰিটো লাগিবই কিন্তু অকল থিয়ৰিটো পঢ়িলেতো বুজি নাপাবা চ' অলপমান মই ভিতৰত সোমাই পেলাই তোমালোকক বস্তুখিনি বুজাইছো মই অকণমান পানী বটল এটা লৈ আহিছো ৰ'বা দেই
এক মিনিট হল কৰাচোন দেই মই ভণ্টিৰ খবৰ এটা লৈ লৈছোঁ হস্পিটেলত আছেতো হেল্ল' এই কেনেকুৱা তাই মানে আইচিইউত থাকোঁতে মানে এচিটোৰ কাৰণে তাই কম বহি গৈছে বহুত সেইটো কাৰণে চাগে লেভেলটো কম দেখাইছে অক্সিজেন কাৰণ সেইদিনা মই এই অপাৰেশ্যনতে সোমাওঁতে মই ভৰিখন চুচিয়াইছিলোঁ একদম ঠাণ্ডা হৈ আছিলে আইচিইউটো ইন টাইম এই অক্সিজেনটো লগাই থয় ন এই এচিটো লগাই থয় ন কিন্তু একোতো দিগদাৰ পোৱা নাই ন চাই লৈ যাওকচোন ন চলি আছে ক্লাছ চেছ কৰিবলৈ মই যাম ঠিক আছে ঠিক আছে চোৱা ছেকেণ্ডে মই নোটটো উলিয়াই লৈছোঁ এতিয়া চোৱা মই আকৌ এবাৰ চেলটো আঁকিছোঁ ইয়াতে চোৱা আমি কি গম পালোঁ জাৰণ হয় ইয়াতে হয় বিজাৰণ হ'ল এইটো মানে তোমাকে প্ৰেক্টিচ কৰি একদম মনত ৰাখি পেলাবা আৰু হ'ল ইয়াতে চোৱা আমাৰ দুটা বিক্ৰিয়া সমানে সমানে সংঘটিত হয় এটা হয় জাৰণ এটা হ'ল বিজাৰণ এইফালেতো কোৱা হয় এনোড এইটোক কোৱা হয় কেথোড হ'ল এতিয়া দুইটা কোষ লগ লাগিহে তোমাৰ কি হৈ যায় সম্পূৰ্ণ কোষটো গঠন হয় বাওঁফালৰ কোষটোক কোৱা হয় ইংলিছত কোৱা হয় অক্সিডেশ্যন হাফ চেল অক্সিডেশ্যন হাফ চেল বা জাৰণ অৰ্ধকোষ আৰু এটা হ'ল কি বিজাৰণ অৰ্ধকোষ এটাত জাৰণ হয় আৰু এটাত কি হৈ থাকে বিজাৰণ হৈ পেলাই বিক্ৰিয়াটো সংঘটিত হয় হ'ল তাৰ মানে আমাৰ ইয়াত কি হ'ব জাৰণৰ ক্ষেত্ৰত আমাৰ কি হয় ইলেক্ট্ৰন সদায় কি কৰে ইলেক্ট্ৰন এৰি দিয়ে হয়নে জাৰণৰ ক্ষেত্ৰত ইলেক্ট্ৰন এৰি দিয়ে তোমালোকে এতিয়া চোৱা জাৰণ বিজাৰণটো আকৌ অৰ্গেনিকৰ লগত খিচিৰি কৰি নেপেলাবা কাৰণ অৰ্গেনিকত জাৰণ বিজাৰণ এটা বেলেগ আছিলে হাইড্ৰজেন যোগ হোৱা অক্সিজেন হাইড্ৰজেন আঁতৰ হোৱা অক্সিজেন যোগ হোৱা জাৰণ এইবোৰ আমি পাইছিলোঁ হয় কিন্তু ইয়াতে এতিয়া অক্সিজেন চালে নহ'ব ইয়াতে জাৰণ বিজাৰণ মানে মেইনলি ইলেক্ট্ৰন অৰ্গেনিকত
জাৰণ বিজাৰণ মানে মেইনলি আমি অক্সিজেন যোগ কৰা বা হাইড্ৰজেন যোগ কৰা আঁতৰাই দিয়া এইবোৰ পাইছিলোঁ হয়নে চ' গৈ পেলাই ইয়াতে অক্সিজেন দি দিবা তাতে গৈ পেলাই ইলেক্ট্ৰন দি দিবা এখন কৰিব গ'লে শেষ হ'ল তো গৈ পেলাই এতিয়া কি হ'ল দুটা অৰ্ধকোষ পালোঁ এটা হ'ল জাৰণ অৰ্ধকোষ এটা হ'ল বিজাৰণ অৰ্ধকোষ এতিয়া জাৰণত কি হয় ইলেক্ট্ৰন ওলাই ইলেক্ট্ৰন এৰি দিব চ' ইলেক্ট্ৰন এৰি দিয়া ইলেক্ট্ৰনকেইটা কি হ'ব এইফালে এনেকৈ গুচি যাব গৈ পেলাই ক'ত সোমাবগৈ ইয়াতে কেথোডত গুচি যায় হ'ল ইয়াতে জাৰণ হ'ব যিকোনো এটা ধাতু আছে ছাপ'জ জিংক হ'ল জিংকে কি কৰিব জিংক 2+ গুচি যাব মানে কি হৈছে এইটো জাৰিত হৈছে নাই জিংক এনেকৈ দিয়া মানে জানিবা যে ইয়াতে 0 আছে 0 অক্সিডেশ্যন ষ্টেটত আছে জাৰণ সংখ্যা 0 পৰা ক'লে গৈছে সি +2 গৈছে আৰু লগতে দুটা ইলেক্ট্ৰন কি কৰিব ই এৰি দিব হ'ল সেই দুটা যে এৰি দিব সেইকেইটা কি কৰিব সি ধুনীয়াকৈ এফালে গৈ গৈ এইফালে গুচি যাবগৈ হ'ল আকৌ সিটোতো কিবা থাকে ন চলিউশ্যন ধৰি ল'লোঁ ইয়াতে আছে কপাৰ ছালফেট দিছিলোঁ আমি চলিউশ্যনটো ইয়াতে দিছিলোঁ জিংক ছালফেট চ' কপাৰ ছালফেটটো ভাঙি গ'লে কি ওলাব তাৰপৰা কি ওলাব কপাৰ 2+ আয়ন ওলাব নাই এইবোৰ মানে কি হয় কাৰেণ্ট পঠিয়াই দিয়াৰ লগে লগে এই চলবোৰ মাজতে এইখিনিতে ভাঙি যায় ভাঙি পেলাই কি হ'ব আয়ন ওলাই যায় চ' জিংকটো ভাঙি পেলাই Zn2+ কি হৈ যায় জাৰণ হয় জাৰিত হ'ল জাৰিত হৈ পেলাই দুটা ইলেক্ট্ৰন এৰি দিলে সেই দুটা ইলেক্ট্ৰন সোঁফালে গুচি যায়গৈ তাত ধৰি ল'লোঁ সোঁফালে আমি কপাৰ ছালফেট দি থৈছিলোঁ বিজাৰণ অৰ্ধকোষত চ' কপাৰ ছালফেটৰ ক্ষেত্ৰত কি হ'ব সেই কপাৰটোৱে কপাৰ 2+টোৱে এই জিংকৰ ফালৰ পৰা অহা দুটা ইলেক্ট্ৰন এইকেইটা যে আহিছে সেইকেইটা সি ল'ব লৈ পেলাই কি হৈ যাব কপাৰ পিয়ৰ মেটেল হৈ যাব কপাৰ 0 কাৰণ 2+ আছিলে দুটা ইলেক্ট্ৰন গেইন কৰিলে ন 2+, 2- কি হ'ব 0 আৰু সেইখিনি 0 হৈ পেলাইতো মেটেল হৈ গ'ল নাই কপাৰ সেই কপাৰখিনি এই কেথোডডালৰ ওপৰত লাগি ধৰে বুজি পাইছা কেথোডডালৰ ওপৰত ডিপজিশ্যন হ'ব আৰু এনেকৈ আমাৰ ইয়েৰিংবোৰ বনায় যিবোৰ হেৰি কৰে কোটিং দিয়ে তাত যেনিবা কপাৰ ছালফেট নিদি এটা গ'ল্ডৰ চলিউশ্যন এটা দি দিলে গ'ল্ড পাউডাৰ কিনিব পায় চ' গ'ল্ডৰ পাউডাৰ এটা চলিউশ্যন দি দিলে ইয়াত যেনেকৈ গৈ পেলাই কপাৰ ডিপজিট হৈছে এইটো তাত আমাৰ গ'ল্ড থাকিলে কি হ'ব ওপৰত গ'ল্ড লাগি ধৰিব চ' কেথোডত আমি যেনেকৈ তাত চিধা এডাল ইলেক্ট্ৰড ইউজ কৰিছোঁ ভাবাচোন কেথোডডালত চিধা ইলেক্ট্ৰড নিদি পেলাই আমাৰ এতিয়া ইয়েৰিং ওলমাই দিলে বহুত গাল ইয়েৰিং ইয়াতে কি কৰিলে গ'ল্ডৰ চলিউশ্যন দি দিলে কাৰেণ্ট পঠিয়ালে চ' ইয়েৰিংবোৰৰ ওপৰত ধুনীয়াকৈ কোটিং পৰি যাব আৰু সেইটোৱে তেনেকৈ আমাৰ কোটিংটো কৰে বুজি পাইছানে বস্তুটো আৰু এটা বস্তু মনত ৰাখিবা সদায় ইলেক্ট্ৰন ইয়াতে ক'ৰ পৰা ক'লে ফ্ল' হৈছে বাৰু ইলেক্ট্ৰন গৈছে এন'ডৰ পৰা কেথোডলৈ হ'ল আৰু কাৰেণ্ট সদায় তাৰ অপজিট ডাইৰেকশ্যনত যাব ইলেক্ট্ৰনৰ সদায় অপজিট ডাইৰেকশ্যনত কাৰেণ্ট ফ্ল' কৰে গতিকে কাৰেণ্ট যাব কেথোডৰ পৰা এন'ডলৈ আৰু ইলেক্ট্ৰন যাব এন'ডৰ পৰা কেথোডলৈ স্যাৰ অঁ পজিটিভ নেগেটিভ টাচ নহলে কেনেকে যাব ইলেক্ট্ৰন ক'ত তাত চোৱা নাই এই মাজত যে নে কোনটো কথা কৈছা মানে পজিটিভ আমি জানো তো ব্যাটারি পজিটিভ আৰু নেগেটিভ টাচ নহয়
টাচ যদি নহয় তেনেহলে ইলেক্ট্ৰন কেনেকৈ হ'ব এইটো টাচ হৈ আছে আকৌ দেখাতহে বস্তুটো এনেকুৱা এইটো এটা সাৰ্কিটৰ লগত কানেক্ট হৈ থাকে ন এইটো ধৰি ললো এইটো ইনভাৰ্টাৰ বেটাৰী সো এইটো নিগেটিভটোৰ লগত আমাৰ ঘৰৰ সাৰ্কিটটো কানেক্ট হৈ থাকিব বুজি পাইছা এটোতো সোল ব্ৰিজডালো কানেক্ট হৈ আছে ন এফালে ইলেক্ট্ৰনো ফ্লো হ'ব তাৰপিছত এফালে এইটো নিগেটিভ টাৰ্মিনেল এইটো বেটাৰীটো কানেক্ট হৈ থাকে আকৌ এটা প্লেটত এটা কাৰেণ্টটো কেনেকে তুমি যে খুজিছা ধৰা কেনেকে কাৰেণ্টটো যাব বুলি সো কিয় যায় সেইটো এটা মই ক'বলৈ গৈ আছো চোৱা সো এই যে বেটাৰীটো যে মই যে দিলো এফালে নিগেটিভ এফালে পজিটিভ এই ইহঁতৰ পৰা নিগেটিভৰ পৰা পজিটিভলৈ ইলেক্ট্ৰন ফ্ল'টো কিয় হৈছে তাৰ কাৰণ হৈছে এটা ডিফাৰেন্স থাকে ইহঁতৰ মাজত এটা কি থাকে ডিফাৰেন্স থাকে হল যেনেকে ধৰি লোৱা তোমালোকৰ ঘৰৰ ওচৰৰ নদীখন বা ব্ৰহ্মপুত্ৰখন কি হৈছে অৰুণাচলৰ ফালৰ পৰা বা ইষ্টৰ ফালৰ পৰা কলে গৈ আছে ৱেষ্ট ডাইৰেকশ্যনত অৰুণাচল আমাৰ ইষ্টত আছে ন গতিকে ইষ্টৰ পৰা ৱেষ্টলৈ গৈ আছে বা তোমালোকৰ ঘৰৰ ওচৰৰ নদী এখনে ভাবি লোৱা নদীখনৰ তলটো কি এনেকুৱা নেকি পাহাৰৰ নিচিনা নেকি যে বৈ যায় পানীটো নাযায় সাৰফেচটোতো আমাৰ কি থাকে সমান থাকে নে নাই সো সমান থাকোতেও আমাৰ কি হৈ থাকে নদীখন কি হৈছে এনি টাইম পানীটো বৈ গৈ আছে নাই জেনেৰেলি আমাৰ কি হয় এনেকৈ ডাউন হৈ থাকিলে এফালৰ পৰা তললৈ বৈ আহি থাকে কিন্তু ইয়াততো কি হৈ আছে তলৰ সাৰফেচটোতো সমান ওচৰৰ নদী এখন ভাবাচোন সাৰফেচটোতো সমান ন আমাৰ মাটিৰ নিচিনাই সমান তলত অকমান ওখৰা মুখৰা আছে বেলেগ কথা কিন্তু এনেই প্ৰায় সমান কিন্তু নদীখন সদায় কি হয় এটা ডাইৰেকশ্যনতে বৈ গৈ থাকে নাই সেই ইচ্ছামতেতো এনেকুৱাতো নহয় ন যে অপজিটত কেতিয়াবা বোলে অলপ আমি উল্টাকে ঘূৰি চাওঁ কেতিয়াবা দেখিছা নেকি নদীৰ পানীটো বোলে উল্টাকে ঘূৰি গৈছে অলপ দুদিনমানৰ কাৰণে কেতিয়াও নাযায় কিয় বাৰু সেইটো কাৰণ তলিখনটো সমান ন সো তলিখন যিহেতু সমান তোমাৰ এটা ডাইৰেকশ্যন গৈ আছে মানে কি হবা এটা ডিফাৰেন্স আছে সেই ডিফাৰেন্সটোকে কোৱা হয় এই সাৰ্কিটৰ ক্ষেত্ৰতো বৈদ্যুতিক বিভৱ হল বৈদ্যুতিক বিভৱ বা এইটো আমাৰ সাৰ্কিটৰ ক্ষেত্ৰত এইটো কি হয় ইলেক্ট্ৰনৰ ডিফাৰেন্স নে নাই সো ইয়াক কোৱা হয় ইলেক্ট্ৰনীয় বৈদ্যুতিক বিভৱ বা কি বুলি ক'ব ইলেক্ট্ৰড বিভৱ বা ইলেক্ট্ৰড পটেনচিয়েল ইংলিছত ইলেক্ট্ৰড পটেনচিয়েল বা ইলেক্ট্ৰড বিভৱ তো কিয় ফ্লো হৈছে এই বেটাৰীটোৰ পজিটিভ আৰু নিগেটিভৰ মাজত এটা গ্যাপ আহিছে এটা ডিফাৰেন্স আহিছে সেই ডিফাৰেন্সটোৰ কাৰণে তোমাৰ কি হৈছে এয়াৰ কাৰেন্ট বা ইলেক্ট্ৰন ফ্লো হৈছে বুজি পালা সবে স্যার মেইন এসো থিওৰি এইটোৱে হা ইয়াত জেডএন টো আপোনাৰ দুটা নিগেটিভ ওলাই গ'ল এছও ফোৰটো এনেকে থাকি যাব নেকি সালফাৰ আয়নটো থাকি যাব সলিউশনতে জিংকটো ট্ৰান্সফাৰ হ'ব জিংকৰ ইলেক্ট্ৰন কিটা জিংকো ট্ৰান্সফাৰ নহয় ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব দুটা ইলেক্ট্ৰন হিফালে ট্ৰান্সফাৰ হ'ব আৰু কপাৰটো তাতে ডিপজিট হ'ব ডিফাৰেন্সটো সেইটোৱে মই তোমালোকে কোটিংটো কেনেকুৱা হয় এটা শৰ্ট ভিডিঅ' এটা মই তোমালোকক দেখুৱাইছো ৰবা দেখান নাই জানো চলে নে নাই ভিডিঅ' ইয়াতে
এইটো চোৱা এইবোৰ দেখিছানে তোমালোকে কোটিং কৰিছে এইবোৰ চোৱা तो जल्द से जल्द कमेंट कीजिए और इस वीडियो को लाइक करना मत भूलिएगा दोस्तों जल्दी से जल्दी कमेंट कीजिए और वीडियो या कमेंट লাগে రবা এইটো চোৱা విద్యార్థులు ఇప్పుడు మనం ఎలక్ట్రోప్లేటింగ్ ప్రాసెస్ గురించి తెలుసుకుందాం ఇప్పుడు బీకర్లోనికి आज हम इलेक्ट्रोप्लेटिंग की मदद से इस स्टील के चम्मच के ऊपर कॉपर का लेयर चढ़ाने वाले हैं और इसके लिए हमें चाहिए होगा कॉपर सल्फेट বাবা ইয়াত মই এটা ভাল ভিডিও এটা আছিলে এইটো চোৱা সলিউশনটা ললে তাতে কি কৰিছে কপাৰ সালফেট লৈ পেলাই পানীৰ লগত মিলাই এটা সলিউশন বনাই ললে সলিউশনটো ধুনীয়া বনাইছে তাৰপিছত কি কৰিছে চোৱা এই ব্লেড কিখন মানে ইয়াতে তোমাৰ ইলেক্ট্ৰড হিচাপে লৈছে দেখা পাইছা ধৰি লোৱা এখন এডাল হল কেথড এডাল হল এনোড খালি যেনিবা ইয়াতে আমি এনোড বুলি ক'লে যে বেলেগ কিবা মেটেৰিয়েল হেতু নহয় ব্লেডখনো আমি কেথড এনোড হিচাপে ইউজ কৰিব পাৰো বা গজালো লমাই ল'ব পাৰো হল এতিয়া চোৱা দেখো চোৱা কাটি কৰিছে দেখিছা বেটাৰীৰ লগত কানেক্ট কৰিছে সলিউশনটো আছে কপাৰ সালফেট এইটো এটা চোৱা যদি মই এটা এক্সাম্পল হিচাপে দেখাইছো ইয়াত চোৱাচোন একেটা চেম্বাৰতে দুইডাল ডুবাই লৈছে দেখিছা সো এইটো এটা ইলেক্ট্ৰোলাইটিক সেল বিদ্যুৎ বিশ্লেষণীয় কোষ বস্তু একে মেকানিজম একে জাস্ট বস্তুটো প্ৰসেসটো দেখাইছো কেনেকৈ প্লেটিংটো কৰে বেটাৰী কানেক্ট কৰি দিলে ধুনীয়াকৈ দুইজন আছে দেখা সেইটো চোৱা দেখিছা কি ধুনীয়াকৈ ব্লেডখনৰ ওপৰত কোটিং হৈ গ'ল কপাৰৰ সলিউশনটোৰ পৰা এনেই ডুবাই থলে কোটিং হ'ব নেকি কেতিয়াও নহয় এটা চোৱা কি ধুনীয়াকৈ কপাৰ এই ব্লেডখনৰ ওপৰত ডিপজিট হৈ গৈছে দেখিছা এটা এটা তাৰ মানে এনেকে ইলেক্ট্ৰোপ্লেটিং কৰে এই ব্লেডৰ ঠাইত যদি তুমি কিবা বেলেগ মেটেৰিয়েল ইউজ কৰা ধৰা গোল্ডৰ যদি কিবা ইউজ কৰিলা হয় সলিউশনটো কপাৰ সালফেট নলৈ সাপোজ ধৰি লোৱা গোল্ডৰ সলিউশন দিলা তেতিয়া ধুনীয়াকৈ গোল্ডৰ কোটিং দেখিলা হয় গোল্ডৰ আছে নেকি ভিডিও মই চাওঁ থাকিব চাগে ৰবা এই বছৰ সোণৰ চেণ্টে নোলমাই দিছে প্ৰথম ভিডিওটো Watch my uncle do some gold plating. দেখিছা কেনেকৈ ওলমাই দিছে এইটো তোমালোকে ৰিং সিং ধৰা গোল্ডৰ কোটিং ধৰা পিন্ধিবলৈ মন গ'ল ঘৰতে বনাই ল'ব পাৰিবা আজিপা নলগাবা এইবোৰ ঘৰত কাৰেণ্ট লাগি মৰিবা দেখিছা এটা ৰিং কিটা চা ওলমাই দিছে এই সলিউশনটো গোল্ডৰ সলিউশন গম পাইছা Watch my uncle do some gold plating. এটা কমপ্লিট নেদেখালে সো এনেকৈ মানে ডিপজিশন হৈ যায় ধুনীয়াকৈ তোমাৰ এইবোৰ Hello friends, welcome to our YouTube channel. Today we are bringing a new video for you and in this video, friends,
We will show that this machine, which you can see on the screen, is called heavy gold plating machine. With this machine, you can do gold plating of 100, 200, 500 milliliters, up to 1 gram on the piece easily. And the demand in the market is that people need a weight was 28.4. মানে এনেকে হেৰি কৰি পেলাই গোল্ডটো ডিপোজিট কৰে হয়তো ভিডিও বেছি দেখা থাকিলে আপলোড দিব নোৱাৰিম আকৌ কপিৰাইট লাগি যাব গোটে বুজি পালা প্ৰসেসটো তেনেকে কৰা যায় এটো Esa, esto. বুজি পাইছা তেনেকে কৰা যায় হল তাৰ পিছত এই যে যেটো ইহঁতৰ বৈদ্যুতিক বিভৱ উৎপন্ন হ'ব ইয়াক আমি এটা লেটাৰ ডিনোট কৰো ক্যাপিটেল ই এটো মানে ইলেক্ট্ৰড পটেনশিয়াল বা বৈদ্যুতিক বিভৱ বা মানে ইলেক্ট্ৰড বিভৱ আৰু তাক ক্যাপিটেল লেটাৰ ই দি বুজোৱা যায় হল ক্লিয়াৰ আৰু এটা টপিক আছে একেবাৰে মই কৈ থৈ দিও প্ৰমাণ ইলেক্ট্ৰড বিভৱ প্ৰমাণ ইলেক্ট্ৰড বিভৱ ইয়াক ইংলিছত কোৱা হয় standard electrode potential so etu ki hoy bostuto মনত ৰাখিবা normally positive আৰু negative মাজত যেটো পাৰ্থক্য আহে আধানৰ হেতু হল বৈদ্যুতিক বিভৱ যেহেতু এটো ইলেক্ট্ৰডৰ কাৰণে হৈছে ইয়াক কোৱা হয় ইলেক্ট্ৰড বিভৱ কিন্তু যদি ইয়াক কেতিয়া কব প্ৰমাণ ইলেক্ট্ৰড বিভৱ বুলি হেতু হল যে আমাৰ ইয়াতে যিকিটা সলিউশন তোমালকে দেখিছা কি দিছিলো এটো এনে জাস্ট ধৰি লৈছো জিংক সালফেট আৰু কপাৰ সালফেট দিছো বেলেগো দিব পাৰা যেটা এই দুইটা কন্টেইনাৰ থাকা যিটো ড্ৰপত থাকিব তাৰ কনসেন্ট্ৰেচনটো যেতিয়া দুইটাৰে 1 মোলাৰ হ'ব কি কলো দুটা সলিউশনৰ কনসেন্ট্ৰেচনটো যেতিয়া 1 মোলাৰ হ'ব আৰু বিক্ৰিয়াটো কৰোতে তাৰ টেম্পাৰেচাৰটো 298 কেলভিন থাকিব লাগিব বা 25 ডিগ্ৰী সেলসিয়াস একাটাই room temperature আৰু হিহঁতৰ যেটো চাপটো বায়ুমণ্ডলীয় চাপটো 1 atmospheric pressure বা 1 বায়ুমণ্ডলীয় চাপ থাকিব লাগিব এই তিনটা কন্ডিশনত কি কলো দুইটা সলিউশনৰ কনসেন্ট্ৰেচনটো 1 মোলাৰ টেম্পারেচার হ'ব লাগিব room temperature 25 ডিগ্ৰী সেলসিয়াস আৰু হিহঁতৰ যেটো চাপটো বায়ুমণ্ডলীয় চাপ 1 atmospheric pressure 1 বায়ুমণ্ডলীয় চাপ থাকোতে ইহঁতৰ পজিটিভ টাৰ্মিনাল আৰু নেগেটিভ টাৰ্মিনালৰ মাজত যেটো বৈদ্যুতিক বিভৱ সৃষ্টি হ'ব তাকে কোৱা যায় প্ৰমাণ ইলেক্ট্ৰড বিভৱ কন্ডিশনটো হেতুৱে 1 মোলাৰ 298 কেলভিন আৰু 1 bar প্ৰেসাৰ বা 1 atmospheric pressure তেতিয়াই পজিটিভ আৰু নেগেটিভ টাৰ্মিনালৰ মাজত যেটো ডিফাৰেন্স সৃষ্টি হ'ব হেতুকে কোৱা হয় প্ৰমাণ ইলেক্ট্ৰড বিভৱ বুলি ক্লিয়াৰ সবৰে
বুজি পালা স্যার ডেফিনেশন লিখি লওঁ ডেফিনেশন মই দিম নহয় থিওৰি তাতে পাবা বুজাহে গৈছো মই বস্তুটো হ'ব আজি থাকক দিয়া এইখিনি লাগি হ'ব বহুতখিনি বস্তু বুজা গৈছে সৰু তোমালোকে বুজি নাপালে আকৌ এবাৰ ভিডিঅ'টো চাই দিবা ক্লিয়াৰ হৈ যাব এইখিনি বুজি পাবলগীয়া বস্তু আৰু বেছিক বস্তুখিনি এইখিনি বুজি পালে পিছৰখিনি কৰিব পাৰিবা আৰু এটা বস্তু থাকি গৈছে ৰবা এই যে জাৰণ অৰ্ধকোষ বুলি যে ক'লো অক্সিডেশ্যন হাফ সেল সো ইয়াতে আমি কেনেকৈ বুজাও চোৱা তাৰ লগতে আৰু এটা বস্তু মনত ৰাখিবা এই প্ৰমাণ ইলেক্ট্ৰড বিভৱক আমি এটা লেটাৰ ডিনোট কৰো ই নট নৰ্মেলি ইলেক্ট্ৰড বিভৱক আমি ই বুলি বুজাও যেতিয়া তাত ষ্টেণ্ডাৰ্ড ৱৰ্ডটো লাগি যাব প্ৰমাণ ইলেক্ট্ৰড বিভৱ হ'ব তেতিয়া তাক কোৱা হয় ই নট বুলি এই ই নটটো পৰীক্ষাত খুব উলিয়াবলৈ আহে হল এতিয়া চোৱা অক্সিডেশ্যন হাফ সেল বা জাৰণ অৰ্ধকোষ তাত আমাৰ কেনেকুৱা হয় ৰিয়েকশ্যনবোৰ তাক আমি কেনেকুৱা ধৰণে বুজাব পাৰো চোৱা ধৰি ললো এনেকে বুজোৱা আছে em oblique n to the power n plus হল বা অক্সিডেশ্যন হাফ সেল বুলি লিখি জাস্ট এনেকে পালা তো এটো কি বুজিবা এটো জাৰণ হৈছে নে বিজাৰণ ধৰা এখিনি একো লিখা নাই আৰু ধৰা একো লিখা নাই হল হয় এনেকে পালা তো এটো মানে কি বুজিবা চোৱা ইয়াত মেটেলটো ক'ত আছিলে 0 ষ্টেটত আছিলে 0 ৰ পৰা তাৰ মানে কি হলে গৈছে প্লাস হলে গৈছে যদি দুটা এৰি দিছে ইলেক্ট্ৰন তেতিয়া n ৰ জায়গাত কি আহিব 2 প্লাস আহিব যদি তিনটা এৰিছে 3 প্লাস আহিব তাৰ মানে বস্তুটো এটোৱে চাবা এনেকে কি বুজায় তাৰ মানে এটো মেটেলটো 0 মানে এটো কি হয় পিওর ধাতু একদম বিশুদ্ধ ধাতু ধৰা গজাল কিনি আনিলে নতুনকে কি থাকে এটা সিলভাৰ শাইনিং থাকে নে নাই সব তেনেকুৱা মানে বস্তুটো এটো 0 এমাহ দুমাহ পেলাই থৈ দিলে ৰঙচুৱা হৈ যায় নে নাই সো হেতু হল কি জাৰিত হৈ গৈছে তাৰ মানে কিবা এটা আইৰণটো Fe2+ লৈ ধৰা গুচি গল মুঠতে এটো দিলে এনেকে বুজিবা যে এটো হৈছে জাৰণ হল তাৰ মানে এটো বুজাব যে এই বাওফালৰ সেলটোত তোমাৰ ই নট এনেকে ধৰা লিখি দিছে তাৰ মানে বুজিবা যে বাওফালৰ যিটো কোষ আছিলে তাৰে অক্সিডেশ্যন হয় ন তাতে সো তাৰে হেতু ইলেক্ট্ৰড পটেনশিয়েলটো হেতু ঠিক তেনেকে এনোডৰ কেথোডৰ ক্ষেত্ৰত ৰাইট সাইডে কেতিয়াবা এনেকে দেখিবা কেতিয়াবা এনেকে লিখা থাকিব বিক্ৰিয়াত কোৱেশ্চনত নিউমেৰিকেলত Mn+ / M ধৰি ললো এনেকে আছে আৰু জিংকে ধৰা Zn2+ / Zn সো Zn মানে বুজিবা ইয়াতে 0 আছে 0 এটা আছে সো তাৰ মানে কি হৈছে +2 পৰা কলে গৈছে 0 লে কৈছে যেতিয়া এটো কি হৈছে কমিছে হয় নে নাই +2 পৰা 0 মানে কি টুৱাৰ্ডছ নেগেটিভ হলে গৈ আছে হয়নে কমি গৈছে মুঠতে কেতিয়াবা এনেকুৱা হ'ব পাৰে যে +3 পৰা +2 লে গৈছে বুজি পাইছানে +3 পৰা +2 লে গৈছে তেতিয়াও সি কি কৰিছে তাৰ মানে ই কি কৰিছে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে সো ইলেক্ট্ৰন গ্ৰহণ কৰাৰ কাৰণে কি হল +3 ৰ লগত এটা ইলেক্ট্ৰনৰ কাৰণে -1 এটা হৈ পেলাই +2 হৈ গলগে তো এটো কি হৈছে জাৰণে হৈছে 0 লৈ যে যাব লাগিব বুলি কথা নাই কেতিয়াবা 0 দিব পাৰে লিখি কেতিয়াবা একো নি দিব পাৰে কেতিয়াবা বেলেগও থাকিব পাৰে এটো +1 লৈ গলেও কি জাৰণে হৈছে ঠিক তেনেকে এফালে বলে মই সৰি এটো +2 পৰা +1 লৈ গলে কি হৈছে এটো
বিজাৰণেই হৈছে তাৰমানে কমি গ'লে প্লাছত যেতিয়া কমি যাব সেইটো সদায় বিজাৰণ কাৰণ কেনেকৈ কমিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে ন আৰু কিবাই যদি ইলেক্ট্ৰন গ্ৰহণ কৰে কিবা বস্তুৱে ইলেক্ট্ৰন গ্ৰহণ কৰিলে বিজাৰণ আৰু এৰি দিলে জাৰণ এইটো ধৰি ললো জিংক আছিলে জিংক 2+ হলে গ'ল 2+ মানে কি হৈছে 0 ৰ পৰা গৈছে ন তাৰমানে দুটা পজিটিভ হলে কেনেকৈ গ'ল ই দুটা ইলেক্ট্ৰন এৰি দিছে সো এৰি দিলে ইলেক্ট্ৰন এৰি দিয়া মানে কি জাৰণ এইটো বিজাৰণ যদি খেলি মেলি পোৱা তোমালোকে ক্লাছ 11ৰ ৰেডক্স বিক্ৰিয়া চেপ্টাৰটো অলপ চাবা তোমালোক ক্লিয়াৰ হৈ যাব বুজি পালা সবে স্যার উপরতো কি হবে মানে একদম উপরে থাকাটো কি ওপৰত থাকাটো স্যার একেবারে যে উপরতো আছে যেটা তো ই নট এম পজিটিভ তাত আছে এম এইটো হয় স্যার সেইটো মানে n মানে নাম্বাৰ অফ ইলেক্ট্ৰন ইয়াৰ n ৰ ঠাইত ইয়াতে আমাৰ কি আছে ইয়াত 2 আছে সেইটো বুজাইছে n মানে হল ইলেক্ট্ৰন নাম্বাৰ অফ ইলেক্ট্ৰন হল বুজি পালা সবে পালো স্যাৰ ঠিক আছে হ'ব তেতিয়াহ'লে আজিলে এইখিনিতে মই ৰাখিছো থেংক ইউ স্যাৰ ঠিক আছে দিয়া থেংক ইউ স্যাৰ কথা ক'ব নেকি কোৱা মানে আপোনাক বিশেষকে ধন্যবাদ জনাব লাগিব মানে কিছুমানে দায়িত্বটো ইমান পালন কৰিছে কিছুমানে অলপ সৰু সুৰা প্ৰব্লেম থাকিলে মানে ক্লাছটো অফে কৰি দিয়ে আপুনি মানে ইমান ডাঙৰ প্ৰব্লেম হোৱাৰ পিছতো মানে আমাক ক্লাছ কৰিছে ন বহুত ধন্যবাদ মোৰ ফালৰ পৰা সেইকাৰণে ভালকে পঢ়া চবে মই এতিয়া আকৌ হস্পিটেল যাম ঠিক আছে পঢ়া ভালকে চবে হা গুড নাইট স্যাৰ গুড নাইট Thank you, sir. ঠিক আছে দিয়া